নমস্কাৰ বন্ধুগণ, আজি আমি কথা পাতিম যেহেতু আলোচনা কৰিবলৈ গৈ আছোঁ আজি আপোনাৰ টুচু পূজাৰ বিষয়ে। তো টুচু পূজা যদি আমি চাওঁ, টুচু পূজা ভাৰতৰ পূৰ্বৰ ৰাজ্যত যেনে ঝাৰখণ্ড, পশ্চিমবংগ, উৰিষ্যা, অসম, ছত্তীশগড় আদি ৰাজ্যত পালন কৰা এক গুৰুত্বপূৰ্ণ উৎসৱ হয়। ইয়াক প্ৰধানকৈ চাওতাল আৰু জনগোষ্ঠীসমূহে উদযাপন কৰে। এই উৎসৱ মকৰ সংক্ৰান্তিৰ সময়ত শস্য চপোৱাৰ উপলক্ষে সুখ আৰু ধন্যবাদ প্ৰকাশৰ বাবে পালন কৰা হয়। টুচু পূজাৰ বৈশিষ্ট্যসমূহ যদি আমি চোৱা হয়, টুচু দেৱীৰ পূজা কৰা হয়। তাৰপিছত যদি আমি চাওঁ লোকগীত আৰু নৃত্যক, আজি টুচু দেৱীক পূজা কৰা হয়। টুচু দেৱীক কৃষি, সমৃদ্ধি আৰু প্ৰকৃতিৰ দেৱী বুলি গণ্য কৰা হয়। টুচু দেৱীৰ পৰিমূৰ্তি আইকন যদি আমি চাওঁ, বাঁহ আৰু কাঠৰ গঠনত সুন্দৰকৈ সজাই তোলা হৈছে। লোকগীত আৰু নৃত্যৰ বিষয়ে যদি আমি চাওঁ, এই পূজাৰ সময়ত পৰম্পৰাগত লোকগীত বা টুচু গীত গোৱা হয়, যিয়ে সুখ, প্ৰেম আৰু সামাজিক জীৱনৰ প্ৰতিফলন ঘটায়। গোট নৃত্যৰো আয়োজন কৰা হয়, যিয়ে সাম্প্ৰদায়িক ঐক্য আৰু উৎসাহৰ প্ৰকাশ কৰে। শস্য চপোৱাৰ উৎসৱ যদি আমি চাওঁ, নতুন শস্যৰ আগমনৰ উদযাপনৰ বাবে এই উৎসৱ পালন কৰা হয়। এই পূজাত চাউল, তিল, গুড়ৰ দৰে কৃষিজাত সামগ্ৰীৰ বিশেষ গুৰুত্ব আছে। মানুহে ব্যঞ্জন প্ৰস্তুত কৰে আৰু সামূহিক ভোজৰ আয়োজন কৰে। টুচু বিসৰ্জনৰ সময় হ'ল আপোনাৰ মকৰ সংক্ৰান্তিৰ দিনা টুচু দেৱীৰ মূৰ্তি নদী বা পুখুৰীত বিসৰ্জন দিয়া হয়। ইয়াক টুচু উৎসৱৰ শিখৰ বুলিও গণ্য কৰা হয়। সাংস্কৃতিক যদি গুৰুত্ব আমি চাওঁ, টুচু পূজা জনজাতীয় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতীক। ই সমাজত সামূহিকতাবাদ আৰু প্ৰকৃতিৰ সৈতে সংযোগ প্ৰসাৰিত কৰে। এই উৎসৱ শস্য চপোৱাৰ বতৰৰ সমৃদ্ধি আৰু কঠোৰ পৰিশ্ৰমৰ উদযাপন কৰে। প্ৰকৃতি, সংস্কৃতি আৰু সামূহিক জীৱনৰ সংগম ভাৰতীয় লোক সংস্কৃতিৰ এক সুন্দৰ নিদৰ্শন টুচু পূজা। প্ৰিয় বন্ধুগণ, আজি যদি এই ভিডিঅ'টো আপোনালোকে যি পাইছে, যি নলেজ মই দিবলৈ চেষ্টা কৰিলোঁ, যদি ভাল লাগে আপোনালোকে ভিডিঅ'টো কাইণ্ডলি লাইক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে। থেংক ইউ, ধন্যবাদ।